ক'বলৈ গ'লেতো মই ইমান ধনী ঘৰলৈ বিয়া হ'লোঁ, কিন্তু মই ধনী ঘৰৰ এনেই মানুহক দেখাবলৈহে, ভিতৰত কি কি চলি থাকে কোনেও নাজানে। এই ক্ষেত্ৰত মোকতো ঘৰৰ পৰা জোৰ জবস্ত কৰি ধনী ঘৰ বুলি বিয়া দিলে। ইয়াত কিন্তু মই সুখত থাকিব পাৰিছোঁ বুলি ভাবিছে মা দেউতাহঁতি। মইহে জানিছোঁ কিমান দুখত আছোঁ। আমি দুখীয়া হ'লেও আমি ভালকৈ চলিছিলোঁ। ইহঁত ধনী হৈও ইহঁত মানুহৰ ৰূপতেই নপৰে। ইমান অভদ্ৰ, ইমান কথা বতৰাবিলাক কেনেকৈ কয় নহয়, বহুত দুখ লাগে মোৰ। আজি কাইলৈ ঘৰলৈ মাতিছে, একো এজাত বজাৰ কৰাই হোৱা নাই। আকৌ মানুহে হাঁহিব, ইমান ধনী ঘৰলৈ ছোৱালী বিয়া দি একো এজাত বস্তু হাতত লাগি নাই অহা, মিঠাই এটোপোলাও নাই অনা। এখেতক ক'ব লাগিব কথাটো, ক'বলৈও বেয়াহে লাগে নহয়। কি হ'ল একেৰাহে যে মুখলৈ চাই আছা? কিবা কথা আছিলে? কিবা কথা আছে যদি জলদি কোৱা। তোমাৰ মুখখন চাই থাকিলে মোৰ সময় নাই। ৰুমলৈ আহিলে মানে মাথাটো একদম গৰমে হৈ আহে মোৰ। কথা এটা আছিলে। কাইলৈ ঘৰলৈ মাতিছে নহয়। মাতিছে, গম পাওঁ নহয়। ঘৰলৈ মাতিছে বুলি কি এতিয়া মই নাচি থাকিব লাগে নেকি? শহুৰৰ ঘৰখনলৈ যাবলৈ পাম বুলি একদম ভাবিছিলোঁ গোটেই সম্পত্তিখিনি মোৰ নামত কৰিব। পিছত যিহে দেখিছোঁ মোৰ নামত কৰাৰ মা বাদেই গোটেইখিনি দাম দিয়া আশাত আছে। কি কৰো তাৰপিছত তোমাক ঘৰলৈ মাতিছে, কাইলৈ মাতিছে যাবা আকৌ? যাম আকৌ, যাব লাগে আৰু ঘূৰি আহিম, বেছি দেৰি কৰিব নোৱাৰা তাত। নহয় মানে ঘৰলৈ মাতিছে কাইলৈ মাহঁতৰলৈ, আৰু ওচৰ খুৰা খুৰীৰে কিবা এটা নিব লাগিছিল নহয়, মিঠাই হ'লেও কাপোৰ হ'লেও। বিয়া হোৱাৰ পিছৰে পৰা প্ৰথমবাৰ যাম ঘৰলৈ, কিবা এটাতো নিব লাগিছিল লগত। একো নিনিয়াকৈ গ'লে মোৰে বেয়া লাগিব দিয়কচোন। চবে কৈ থাকে ইমান ধনী ঘৰলৈ বিয়া হ'ল ছোৱালী, কি বুলি কৈ থাকে। একো নিনিয়াকৈ গ'লে কি হ'ব বাৰু? সেইকাৰণেহে এতিয়া বহুত ৰাতিয়ে হ'ব, এতিয়া দোকান চোকান বন্ধ কৰিবই। কিবা এটা পটককেনে কৈ কেনে লৈ আহিব লাগিছিল। সেইটো কৰোঁ বুলিয়ে মই আপোনাক মাতিছিলোঁ। নিব লাগিছিল আকৌ। সেইটো কি মোক সুধিবলগীয়া কথা নেকি? বৰ সুধি কামবিলাক কৰা নিচিনা কৰি দেখাইছে। নিব লাগে যদি পইচা দিয়া, মই লৈ আহোঁগৈ বস্তুকেইটা লৈ মেলি। কি লাগে লিষ্টখন বনাই দিয়া, পইচা দিয়া 10,000 টকা। পইচাচোন মোৰ লগত নাই, আৰু 10,000কৈ টকা মই ক'ৰ পৰা পাম? পাৰে যদি আপোনাৰ পৰা মিলাই দিয়কচোন, মই পিছত পালে আপোনাক দি দিম। মোৰ এতিয়া মানে হাতত পইচা নাই, সেইকাৰণেহে মই আপোনাৰ ভৰসাত থাকিবলগীয়া হৈছে। কি? তোৰ লগত পইচা নাই? মায়ে কেইদিন নপঠিয়ালে বিয়া হৈ আহোঁতে? লোকৰচোন জীয়েকক একেবাৰে মাহটো চলিবলৈ দিয়ে আহে লাখ টকা। তোক কি এটকাও দি নপঠিয়ালে নেকি? আচৰিত, এজনীয়ে জীয়েক হয় তোক একটকাও পইচা দি নপঠিয়ালে? একো পইচা নাই যদি এতিয়া সেইবিলাক ঘৰলৈ মাৰ ঘৰলৈ মিঠাই কাপোৰ নিয়া আশা বাদে, নিজৰ এটকাও নাথাকে লোকৰ আশাত, সি মোৰ আশাত মোৰ মূৰা চুবাবলৈ মানে একেবাৰে মোক পইচা খুজি আছে। জানো নহয় তহঁতৰ দুখীয়া ঘৰৰ ছোৱালীৰ স্বভাৱ। মই বাৰু ক'ৰ পৰা পাওঁ কওকচোন পইচা? মই পঢ়ি লওঁ বুলি কৈছিলোঁ, জোৰ জবস্ত কৰি বিয়া দিলে। আপুনিতো অন্ততঃ মানা কৰিব লাগিছিল, বিয়া এতিয়া নকৰোঁ, কিবা এটা চাকৰি কৰা এজনী বিচাৰিব লাগিছিল। ইমান যদি টকা কৈ লাগি থাকে আপুনি, ক'ৰ পৰা পাওঁ মই এতিয়া আপোনাৰ ওপৰত ভৰসা কৰিবই লাগিব। এতিয়া মোৰ যে নাই পইচা এটকাও, কি কৰোঁ বাৰু? কাইলৈ সুধাতেতো যাব নোৱাৰোঁ পইচা নাই বুলি। কি কৰ, কাৰ পৰা ধাৰ খোজ, কি কৰ কৰ, তই মোক শুনাই নাথাকিবি। পইচা নাই যদি মোক বজাৰৰ পৰা আমুক তামুক আনিব লাগিছিল, আমুকটো আনিব লাগিছিল বুলি কৈ নাথাকিবি, বুজিলি নহয়? কি কৰোঁ বাৰু মই এতিয়া ইমান ধনী ঘৰলৈ বিয়া হৈ মেলি এতিয়া একো এজাত বস্তু দি হাতত লৈ যাব নোৱাৰোঁ। কি হ'ব বাৰু? মানুহেচোন মোক হাঁহিব, মাহঁতকে আঙুলি টুৱাব, জীয়েৰে ইমান ধনী ঘৰ বুলি কৈছিলি নহয়, হাততচোন একো এজাত বস্তুৱে লৈ নাই আহা। কি কৰোঁ বাৰু সঁচাকৈ? মোৰ পইচা কেইটকাও এতিয়া বিয়াৰ নামত ইটো কৰাতে খৰচ হৈ গ'ল নহয়। সেই কেইটকা পইচা যদি থৈ দিয়াহেঁতেন ইমান সময় মোক কিবা এটা কামত লগাব পাৰিলোঁ হয়। মাৰ পৰা কেইটকামান খোজোঁ নেকি? মাকে কৈ চাওঁ কথাটো, নহ'লে বৰ বেয়া কথা হ'ব সুধাহাতে গ'লে মানে। ভৰিটো যে ইমান বিষাইছে, ল'ৰাটো বিয়াতে খোজকাঢ়ি গোটেই ভৰি বিষাই শেষ। কি জানো ইমান জিতহে গাঁৱৰে দিয়া সেইজনীক বিয়া পাতিবলৈ পাপাটো একদম মানে খঙে উঠি যায় মোৰ। বৰ চাকৰি কৰা আছে নহয় এটা কথা, চাকৰি বাকৰি নকৰে, সেইজনী কি যে ভাল পালে, সঁচাকৈ ভাল পায়নে মিছাকৈ ভাল পায়নে ধৰিবই নোৱাৰো দেই এইটোক। একেবাৰে কিন্তু মানুহজনীখন একেবাৰে মান চনাই নাপাতে একেবাৰে। কি কয় বোলে বিয়া হোৱা কেইদিনো হৈছে, খুটুং খাটাং কাজিয়া, একেবাৰে খং উঠি থাকে বেছিজনী। কেতিয়াবা মৰমো লাগে, চাকৰি কৰাহেঁতেন মৰম লাগিলেহেঁতেন। ভৰিটো এনেই বিষ হৈছে দেই, গোটেই ভৰিটো একেবাৰে খোজ কাঢ়িব নোৱাৰা হৈ গৈছোঁ মই। মা, কথা এটা আছিল আপোনাৰ লগত। কোৱা তুমিহে, মইনো কোননো সোমাই আহিলে বুলি ভাবিছোঁ। কি কথা আছিল কোৱাচোন? কোৱা। গোটেই ভৰি বিষ হৈছে মানে মোৰ এতিয়া, ডাক্তৰৰ ওচৰলৈ যাব লাগিব যেন পাওঁ। কি কথা আছে কোৱাচোন? নহয় মানে মা, কথাটো কাইলৈ মানে আমাক ঘৰলৈ মাতিছে, কিন্তু এখেতৰ লগতো পইচা নাই বুলি কৈছে। মোৰ লগতো এটকাও পইচা নাই। পাৰে যদি আপোনাৰ পৰা ধাৰেৰে দিয়কচোন কেইটকামান, মানে ঘৰলৈ কিবা কিবি বস্তু নিব লাগিব নহয়। মই যদি পইচা পাওঁ মই আপোনাক ঘূৰাই দিম। কি কথা কৈছা হে তুমি? ক'ত পইচা পাবা মোক ঘূৰাবলৈ? এতিয়া মই তোমাক ধাৰলৈ দি কিনে টকাকেইটা ফচাই থ'ব নোৱাৰো নহয়। ঘৰলৈ মাতিছে, তোমাৰ সেইটো সমস্যা, তোমাৰহে সমস্যা ঘৰলৈ কিবা বস্তু নিয়াটো। সেইটো মোৰ সমস্যা নহয়, মোক কৈ লাভ নাই নহয় সেইটো। মোক ধাৰ খুজিব আহিছে, লাজো নাই, কেইদিনো হৈছে বিয়া হৈ অহা এখন ঘৰলৈ, নতুনকৈ ঘৰলৈ যাবহে, আকৌ মোৰ পৰা পইচা ধাৰলৈ লৈ হেনো মাক বাপেকলৈ কিবা লৈ যায় হেনো। তাত নেপাই দে এনেকুৱা কৰিবলৈ। শাহুৱেকৰ পইচাখিনি কি গছত লাগিছে বুলি ভাবিছা নি তুমি? নহয় মানে মা, মই আপোনাক ঘূৰাই দিলোঁ হয়। এতিয়া যে এটকা পইচা নাই, আৰু একো এজন নিনিয়াকৈ যাবলৈ মোৰ বেয়া লাগিছে। এখেতৰ লগতো নাই বুলি কৈছে। কি কৰোঁ মই এতিয়া? কাৰ পৰা খোজোঁ বাৰু? ইয়াত আৰু বেলেগ চিনাকি নায়েই। তোমাৰ কোনোবা লগৰ চগৰ চিনাকি নাই?
সিহঁতক অনলাইন কৰি দিব দিয়ে, আজিকালি অনলাইনৰ যুগহে। দি দিম বুলি ক'বা, নে সিহঁতে তোমাক বিশ্বাসেই নকৰে চাগে, পিছত দিম ঘূৰাই দিম কৈ কিনে নিদিয়া চাগে, সেইকাৰণে সিহঁতক খুজিব নাই পোৱা, সেইকাৰণে মোক খুজিছাহি। মোৰ লগত পইচা পাতি নাই দেই, খুজি লাভ নাই মোক, মই এইবিলাক দি থাকিব নোৱাৰো, এই টকাকেইটা ফচাবলৈ নাই আৰু দেই, এনেবা ভৰি বিষ মেডিকেললৈ যাব লাগে, মই নোৱাৰো বহি, বেয়া নাপাবা। কাইলৈ মই ঘৰলৈ কি খালী হাতে যাম নেকি মা? আপুনি যে মোক এই টকা কেইটামান দিবলৈ ইমান টান পাইছে, মই আপোনাক ঘূৰাই দিম বুলি কৈছোঁ তো। যাবা আকৌ খালী হাতে, কিনো একেবাৰে এতিয়া আমাৰ ইয়ালৈ চহৰলৈ বিয়া হৈ আহিলা বুলি কি ঘৰলৈ একেবাৰে কাপোৰে কানিয়ে মিঠাই চিঠাই লৈ যাব লাগে নেকি? তোমালোকৰ মাহঁতে মিঠাইৰ নাম জানে জানো? 5 টকীয়া বুনিয়া লাডু নে কি পাই যে সেনেকুৱাকৈ লৈ যাবা। তোমালোকৰ মা দেউতাহঁতে কি জানেনো গাঁৱত থকা মানুহ, দামী মিঠাই নে কম দামী মিঠাই পেকিং কৰি মেলি লৈ যাবা সেনেকৈ। মই দিম বা 100 টকামান মিঠাই লৈ যাবা 10টা সেনেকৈ যোৱা। আপোনালোক এনেকুৱা বুলি মই সপোনতো ভবা নাছিলোঁ, এনেকুৱা বুলি জনা হ'লে মই বিয়াই নহ'লো হয়। আপুনি কি ভাবে আমাৰ ঘৰত কি ইমান খাব নোপোৱা? আমি কি ঘৰত একো নাখাই নবৈ থাকোঁ বুলি ভাবে নেকি আপুনি? আপোনালোকত কতিটো ভালকৈ খাই থাকোঁ। আমাৰ ঘৰৰ পৰিৱেশটো যেনেকুৱা, আপোনালোকৰ ইয়াত সেনেকুৱা পৰিৱেশেই নাই। ইয়াত মোৰ একেবাৰে উশাহ বন্ধ হৈ যাব ধৰিছে ইয়াত আহাৰে পৰা। আইঅ দেহিজনী, পইচা নিদো কোৱাৰ লগে লগে যি বৰ মাত, নিদোৱে জাটোকে, পাৰিলে আজি ফাৰ্ষ্টটো ভাতে নিদিম, খং উঠিব লাগিলে। যৌতুকৰ নামত একো এজাত বস্তু নাই না, হাতত লাগি নাই আহা ঘৰৰ পৰা, ইয়াৰ পৰা 10,000 টকা লাগে তাক। একেবাৰে ঘৰলৈ ইমান 10,000কে বজাৰ কৰিবি নে তই? কি নিজকে কি বহুত ধনী বুলি ভাবিব ধৰিলি নেকি এখন ঘৰলৈ বিয়া হৈ অহাৰ লগে লগে? কথা চা, যা ৰুমত কিনে সোমাই থাকে, মোৰ আগতে লেকচাৰ মাৰি থাকিবি তই সেইখিনি। আচৰিত ইহঁতৰ ঘৰৰ মানুহখিনি বিয়াৰ আগত যেতিয়া মোক চাবলৈ গৈছিল, যি মিঠা মিঠা কথাৰে দেউতা মাহঁতক ভুলাই পেলালে একেবাৰে। এতিয়া আহি দেখিছোঁ সিহঁতৰ আচল ৰূপ। এতিয়ানো হাজাৰ দেখিও কি লাভ, মোৰ যি হ'লেই আৰু। মোৰ মানে জীৱনটো গোটেই শেষ কৰি দিলে ইহঁতে। এনেকৈ মই গোটেই জীৱন কেনেকৈ থাকিম ইয়াত? কিবা এটা যদি ইনকমৰ ৰাস্তা থকাহেঁতেন, মই কিবা এটা কৰি কিনে টকা কেইটামান উলিয়ালোহেঁতেন। এক কাম কৰোঁ নেকি, ইয়াত টিউশ্যনৰ ব্যৱস্থাই কৰি লওঁ চাগে। টিউশ্যন কৰি মেলি মাহিলী কেইটকামান পাম, সেই কেইটকাই মোৰ নিজৰ প্ৰয়োজনীয় বস্তুবিলাক কিনিব পাৰিম। যি দেখিছোঁ প্ৰয়োজনীয় বস্তুবিলাক কিনিবলৈ টকা খুজিবলৈও মই কথা শুনিব লাগিব। এইবিলাক মই কি শুনিছোঁ? কি শুনিছে আপুনি? মোক এনেকৈ দম দিছেহি যে আপুনি? কি কৰিলোনো মই? আপুনি যে মোক এনেকৈ দম দিছে। বৰ এতিয়া একেবাৰে আজলিজনী হৈ দেখাব নালাগে। মাক তুমি কিয় টকা খুজিব গৈছিলা? তোমাৰ লাজ লগা নাই মোৰ মাক টকা খুজিবলৈ কয়? ইমানে যদি টকাৰ জৰুৰী আছে তেনে ইমানেই লাগে যদি, ইমান ঘৰলৈ ইমান সোপা বস্তু নিবলৈ মন আছে যদি তোমাৰ মাৰ বাপেৰে কৰা। মোক মাক টকা খুজি মেলি তালৈ একো বস্তু নিব নোৱাৰা। বুজিলা নহয় কথাটো? অকল মই গাড়ীত তেল ভৰাম কাইলৈ, আৰু একো এজাত মই কিনি দিবলৈ নাই তোমাক। আৰু যদি ৰাস্তাত মোৰ পাণ বা পানী বটল কিবা পানী খাবলৈ মন যায়, সেইখিনি তুমি দিবা পইচা। মই এনেই মোৰ পকেটৰ পৰা খৰচ কৰি তালৈ যাব নোৱাৰোঁ। গাড়ীত তেল ভৰাওঁতে বহুত পইচা লাগে। যিহে গাঁৱৰ ভিতৰীয়া গাঁও, ঘৰৰ যিহে ঘৰ একদম গাঁৱৰ একেবাৰে সিমূৰত ঘৰ, একদম যাওঁতে বহুত তেল জ্বলে গাড়ীখন। মোৰ লগত টকা নাই, 1000 এটা আছে। জোৰণত ইটোৱে দিয়া টকা কেইটকামান আছে, সেই কেইটকা বাৰু মই কেনেকৈ খৰচ কৰোঁ? হ'ব, মই ৰাস্তাত যাওঁতে খোৱা পানী কিবা কিবি ব্যৱস্থা কৰিম বাৰু, সেই টকাৰে কৰিব লাগিব, উপায় নাই। আৰু মই ক'ৰ পৰা পাম বাৰু টকা? এতিয়াই মই বিয়া হৈ আহিয়ে মাহঁতক টকা খুজিবলৈ মই বেয়া পাইছোঁ, লাজ পাম মই। বৰ লাজ পাই গোটেইজনী। মোৰ পৰা টকা খুজিবলৈ লাজ লগা নাই? মোৰ মাৰ পৰা টকা খুজিবলৈ লাজ লগা নাই? নিজৰ ঘৰখনৰ বাজে টকা খুজিবলৈ লাজ লাগিবলৈ তোৰ? খুজিবি, নিজৰ মাৰকে খুজিবি, মোৰ পৰা আৰু মোৰ মাৰ পৰা নহয়। বৰ একেবাৰে যে গোটেইজনী। আৰু শুন, ইয়াত মহাৰাণীৰ দৰে বহি বহি খাবলৈ পাইছ, পিন্ধিবলৈ পাইছ, সেইকাৰণে কাইলৈ ঘৰলৈ যাবি নহয়, মাক 1.5 লাখ টকা খুজিছোঁ বুলি কবি। 1.5 লাখ টকা মনত থবি। আৰু কিবা কিবি কামত সহায় কৰি দিবি, মাহঁতক পৰা শুশ্ৰূষা কৰিবি, তই মৰমত মাতিবি, কিবা কিবি কৰিবি। 1.5 লাখ টকা যাতে হাতত লৈ আহিবলগীয়া হয়। কিন্তু যদি সেইদিনা নোৱাৰি 2 দিনৰ পিছত দিম বুলি ক'লে, তই থাকি আহিবি তাতে। যেনেকৈ হ'লেও ফুচুলাই মুচুলাই 1.5 লাখ টকা লৈ আহি ঘৰত সোমাবিহি। নহ'লে তোৰ ঘৰ সেই গুদাম ঘৰটো যে তালৈ পঠিয়াই দিম গোটেই কাপোৰ কানি বান্ধি মেলি। গম পালি নহয় মই কি কৈ আছোঁ? 1.5 লাখ টকা কেনেকৈ পাব বাৰু আমাৰ মাহঁতি? ক'ত কেনেকৈ যোগাৰ কৰিব? বিয়াখনতে ইমান খৰচ কৰিছেই, 1.5 লাখ টকা দিওঁ বুলিয়ে দিব নোৱাৰে নহয়। আমাৰ কোনো একো চাকৰি বাকৰি নাই নহয়। মাছ চাছ বিক্ৰী কৰি খেতি কৰিহে পইচাখিনি গোটাই আমাৰ। আপোনালোকৰ নিচিনা ধনী নহয় নহয়, মাহে মাহে দৰমহা সোমাব, পইচা কেইটকা দিব নোৱাৰে। মাহঁতক মই ক'ব নোৱাৰোঁ আৰু 1.5 লাখ টকা লাগে বুলি। নোৱাৰা যদি সেই গুদাম ঘৰটো তোৰ কাৰণে খোলা আছে, তাতে থাকিবি আৰু দেই। মোক ক'বলগীয়া একো নাই ইয়াত, কথাটো মোক কৈ থ'লোঁ মই। আৰু আজি মই বাহিৰতে ডিনাৰ কৰি আহিম, তই মোৰ কাৰণে ৰৈ থাকিব নালাগে। ইমান ৰাতি হ'ল, এখেত ওলাই গৈছে বাহিৰতে খাম বুলি কৈ কেনে, কিন্তু অন্ততঃ মোক ঘৰৰ পৰা টকা খুজিব দিছে। কেনেকৈ ক'ম মই মা দেউতাহঁতক 1.5 লাখ টকা লাগে বুলি? মোৰ কিবা মান সন্মান নাই নেকি? নোৱাৰোঁ মই ক'ব। দিলে দিব, নিদিলে নাই। মোক থাকিব এইটো ৰুমত, দিলে দিব, নিদিলে লাগিলে গুদাম ঘৰতে থাকিম। এতিয়া ঘৰলৈ ঘূৰি যাবও নোৱাৰোঁ, মা দেউতাৰ সন্মানৰ কথা। এইবিলাক ভাবি ভাবি মই এদিন পাগলে হৈ যাম সঁচাকৈ। কি যে কৰোঁ নহয়, জীৱনে কি খেল দেখাইছে আৰু কি ৰং দেখাইছে। মোৰ জীৱনটো যে গোটেই অন্ধকাৰ ফালে ঠেলি নিছে মোক। কি যে হ'ব? এতিয়া টকা ক'ৰবাৰ পৰা ব্যৱস্থা কৰিব লাগিব। কাইলৈ খালী হাতে নাযাওঁ কোনোপধ্যেই, কিবা এটা লৈহে যাম মাহঁতলৈ। ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।